এই সাজযোৰ কি নৃত্যৰ আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া প্ৰথমতে মই কঁকালৰ বেল্ট মই আস্তাৰ লগাই পেলাই এনেদৰে লৈছোঁ। তাৰপিছত মই যিটো স্কাৰ্ট বনাম, সেই ঘূৰি বুলি কয়, সেইটোত মই এনেদৰে কোচ আগতে কৰি লৈছোঁ, যিহেতু সৰু ছোৱালীৰ বনাম, আৰু পিন মাৰি লৈছোঁ যাতে সেই কোচখিনি থাকি যায়। তাৰপিছত আৰু মই দুটা ফাল জইন দি পেলাই এয়া কাপোৰ লগাই দিছোঁ। যিহেতু তলৰ অংশ অকণমান হেভি হ'লে ঘূৰি দিলে যেতিয়া মানে ধুনীয়া দেখা হয় আৰু নাছিলে, সেয়েহে তেনেদৰে দি দিছোঁ। আৰু মেখেলা আমি যেনেদৰে চিলাওঁ তেনেদৰে চিলাইছোঁ। আৰু প্ৰথম অংশটো মই ইতিমধ্যে আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব। আৰু এয়া এনেদৰে মই চিলাই কৰি লৈ আছোঁ। আৰু এইখিনি হোৱাৰ পিছত মই এনেদৰে অকণমান সন্মুখৰ ফালে কাপোৰ ৰাখি পেলাই মই চিলাই কৰি গৈছোঁ, যিহেতু মই সেইখিনি অকণমান মুৰি পেলাই ৰাখি দিম আৰু অহা বছৰলৈ যাতে নাচিব পাৰে আৰু পিন্ধি পেলাই, নহ'লে অতি সোনকালে ছুটি হৈ যাব, যিহেতু সৰু ছোৱালী সোনকালে বাঢ়ি যায়। আৰু তাৰপিছত আৰু এনেদৰে মই প্ৰতিটো ধুনীয়াকৈ স্কাৰ্টত চিলাই কৰি দিম। আৰু এই দুটা ফাল এনেদৰে লৈছোঁ, যিহেতু ৰছী লগাব লাগিব গাঁঠি দিয়াৰ বাবে। তাৰপিছত আকৌ এনেকুৱাকৈ লৈ পেলাই মই চিলাই কৰি দিম। বেল্টৰ কাপোৰখন এনেদৰে জইন কৰি পেলাই চিলাই আছোঁ। লগতে ৰছী ভৰাবলৈ এনেদৰে ছাইডত ফুটা ৰখা হৈছে। আৰু এয়া সেইখিনি চিলাই হোৱাৰ পিছত মই এনেদৰে স্কাৰ্টটো জইন কৰি দিছোঁ, যাতে ফিনিচিং ভাল হয় সেয়া চেষ্টা কৰিছোঁ। আৰু ধুনীয়াকৈ মিলাই মই এনেদৰে চিলাই গৈছোঁ। ইয়াতে মই গোটেই স্কাৰ্টটোতে কাপোৰ লগোৱা নাই, কাৰণ মই বেলেগকৈ এটা ভিতৰত পিন্ধিব পৰাকৈ স্কাৰ্ট বনাইছোঁ, সেইটোৰ বাৰু ভিডিঅ' দিয়া নহ'ল। আৰু এনেদৰে মই এডাল দড়ি বনাই পেলাই ভিতৰত পিন এটাৰ সহায়ত দিছোঁ। আৰু এয়া হৈ গ'ল ৰেডি। স্কাৰ্টটো কেনেকুৱা হৈছে আপোনালোকে জনাব দেই।